নমস্কাৰ সন্মানীয় বিচাৰক মণ্ডলী আৰু দৰ্শক বৃন্দ সকলোকে শুভ সন্ধিয়া জনালোঁ। আজি এযোৰ মেখেলা চাদৰ পিন্ধি মই শ্ৰীমতী সোণাৰিকা নেওগ আৰু মই ক্লাছ 1ৰ ছাত্ৰী। মোৰ অভিৰুচি বুলি ক'বলৈ গ'লে মই ছবি আঁকি বহুত ভাল পাওঁ। ধন্যবাদ। জয় আই অসম। মৰম লাগিছে তুমি ছবি আঁকি কি ছবি ভাল পোৱা আঁকি? প্ৰাকৃতিক কি ছবি ভাল পোৱা? মানুহৰ ছবি আঁকি ভাল পোৱা নে প্ৰাকৃতিক চিনেৰী দৃশ্যবিলাক আঁকি ভাল পোৱা? কি আঁকি ভাল পোৱা? চিনেৰী আঁকি ভাল পাওঁ। চিনেৰী আঁকি ভাল পোৱা। সূৰ্যটো ৰাতি ওলাই আৰু জোনটো দিনত ওলাই ন মা? তুমি কেতিয়াবা সূৰ্য পোহৰ দেখিছা? ৰাতি তুমি জাগি থাকা? তুমি ৰাতি সাৰ পাই থাকা? তো দিনত তুমি জোনক দেখিছা নাই? দিনত দেখিছা ন? কিন্তু জানো ইমান সৰু ছোৱালীজনী একো নহয়। তুমি যে সাহস কৰিছা, ইমান ধুনীয়াকৈ পিন্ধি আহিছা, মই আশীৰ্বাদ দিছোঁ দে না, ভাল হ'ব। তুমি দেখিবলৈ বৰ মৰম লগা আৰু তোমাৰ স্মাৰ্ট স্কিলটো আছে। তুমি স্মাৰ্ট, ভাল হ'ব। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। হতাশ নহ'বা। এনেকুৱাবিলাক সদায় পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয়তো। প্ৰতিযোগিতামুখী হৈ তুমি প্ৰতিযোগিতাত যোগদান কৰাটোহে ডাঙৰ কথা। অলিম্পিক খেলাটোহে ডাঙৰ কথা বেটা। অলিম্পিকত পুৰস্কাৰ পোৱাটো ডাঙৰ কথা নহয়। সদায় এনেকৈ সকলো ক্ষেত্ৰতে সকলো প্ৰতিযোগিতাতে যোগদান কৰিবা।